পবিত্ৰ শাওণ মাহৰ প্ৰথম সোমবাৰে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত ভক্তৰ লানি নিচিগা সোঁত দেখিবলৈ পোৱা গৈছে। আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ। হিন্দু ধৰ্মাৱলম্বী লোকসকলে শাওণ মাহটো আৰাধ্য দেৱতা মহাদেৱ শিৱৰ জন্ম মাহ বুলি বিশ্বাস কৰি আহিছে। পবিত্ৰ শাওণ মাহ সোমোৱাৰ লগে লগে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলতো সোমবাৰে পুৱাৰে পৰা অগণন ভক্তৰ সমাগম পৰিলক্ষিত হৈছে। শাওণ মাহৰ প্ৰথমটো সোমবাৰত মহাদেৱক আৰাধনা কৰিলে সহজে পূৰণ কৰে মনোবাঞ্ছা। এই জনবিশ্বাস প্ৰচলিত হৈ আহিছে যুগ যুগ ধৰি। সেয়েহে আজি কাহিলি পুৱাৰে পৰা হাতে হাতে বেলপাত গাখীৰ নৈবেদ্য লৈ শিৱদৌললৈ আগমন ঘটিছে বহু ভক্তৰ। বিশ্ব শান্তি মংগল কামনাৰে মহাদেৱৰ প্ৰতি পূজা অৰ্চনা কৰিছে বিভিন্ন প্ৰান্তৰ পৰা অহা শ শ ভক্তই। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, লেংডন বাতৰি।